হেল্ল' নমস্কাৰ ৱেলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল, আজি আপোনালোক সকলোৰ কাৰণে এটা ইম্পৰ্টেণ্ট টপিকছ। আজিৰ ভিডিঅ'টো হ'ল AI লৈ পেলাই ফিউচাৰত AI কিমান প্ৰয়োজন আৰু কি কি ছেক্টৰত AI ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে বৰ্তমান মানুহে বা আমি এতিয়া AI সম্পৰ্কে জনা অতি প্ৰয়োজন। আৰু প্ৰত্যেকটো বস্তুতে আজিকালি AI ব্যৱহাৰ হৈ আছে। এতিয়া বিশেষকৈ আজি আপোনালোক সকলোকে থুলমূলকে এটা আৱাসিক আইডিয়া দিব বিচাৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে যে AI কি ডিপাৰ্টমেণ্ট বা কি বস্তুত আমি ব্যৱহাৰ কৰিব পাৰি সেইখিনিৰ এটা সংক্ষেপ আপোনালোকক আইডিয়া দিব বিচাৰিছোঁ। আৰু এইখিনি আপোনালোক সকলোৰে জনা দৰকাৰ। AI সম্পৰ্কে আপোনালোক সকলোৰে সচেতন বা এৱাৰনেছৰ প্ৰয়োজন হয়। AI প্ৰথম কথা হ'ল বিভিন্ন বিজনেছ ছেক্টৰত বৰ্তমান AI মানুহে ব্যৱহাৰ কৰি আছে। ব্যৱসায়িক দিশত ব্যৱসায়িক লাভালাভৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ হিচাপ নিকাচৰ পৰা আদি কৰি গোটেইখিনি বস্তুতে AI বৰ্তমান ব্যৱহাৰ হৈ আছে। এডুকেশ্যন ছেক্টৰত AI ব্যৱহাৰ হৈ আছে আৰু এডুকেশ্যন ছেক্টৰত AI ব্যৱহাৰ কৰি আপুনি ভাবিব নোৱাৰা এনেকা অৱস্থা হৈছে, যিটো আপোনালোককে ইমানে হেল্প কৰি আছে সেইখিনি আপোনালোকে ভাবিবই নোৱাৰিব। বহুতে AI ইউজ কৰি আছে চিম্পল হিচাপে, কিন্তু সেই AI প্ৰপাৰলি যদি আপোনালোকে ইউজ কৰিব জানে, সঠিককৈ ইউজ কৰিব জানে, আপোনালোককে বহুত আগবাঢ়ি লৈ যাব পাৰিব। কিন্তু এটা বস্তু মই আপোনালোকক কৈ আছোঁ, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ যিটো আছে সেইটো এটা টেকন'লজি, আৰু সেই টেকন'লজি আপোনালোকে ব্যৱহাৰ কৰি নিজৰ জীৱনটো উন্নত কৰিবৰ কাৰণে হেল্প ল'ব পাৰিব। কিন্তু নিজে জানিব পাৰিব আৰু নিজৰ যিটো অধ্যৱসায় আছে, নিজৰ যিটো জ্ঞান আছে, নিজে যিটো লিখাৰ এবিলিটি আছে বা জনাৰ আৰু ভালকৈ বেছি জনাৰ এবিলিটি আছে, সেইখিনি যদি আপুনি ডাইৰেক্টলি এআইৰ ওপৰত নিৰ্ভৰশীল হৈ যায় তেনেতে আপোনালোকৰ কাৰণে লোকচানো হ'ব পাৰে। উদাহৰণ হিচাপে মই আপোনালোককে ক'ব বিচাৰিছোঁ, আজি মই যদি পাৰ্টিকুলাৰ এটা টপিকছৰ ওপৰত মই কিবা এটা জানিব বিচাৰোঁ, তেতিয়াহে আমি আগৰ সময়ত বুকছ পঢ়ি আছিলোঁ আৰু সেই বুকছটো পঢ়াৰ পিছত তাৰপিছত যদি আমি ষ্টাডি কৰি আছিলোঁ, য'ত লিখিলোঁ, সেইখিনি লিখাৰ পিছত আমি কি কৰিলোঁ, আমাৰ নলেজ হ'ল, আমি পৰৱৰ্তী সময়ত সেইখিনি বস্তু লৈ পেলাই আমি বা সেই বিষয়টোৰ ওপৰত, সেই ছাবজেক্টটোৰ ওপৰত আমি লেকচাৰো দিব পাৰোঁ, জানিব পাৰোঁ বা আমাৰ সেই বিষয়ে অভিজ্ঞতা হৈছে। কিন্তু আজিকালি মানুহৰ কি হৈছে, শ্বৰ্ট AI ইউজ কৰি পেলাই ইনফৰমেশ্যনখিনি জানিলে, প্ৰাৰম্ভিক হিচাপে কামখিনি কৰিলে, কিন্তু পৰৱৰ্তী সময়ত গৈ পেলাই তেওঁ কি কৰিলে, সেই কামখিনি মানে প্ৰপাৰলি শেষ কৰিব পৰা নাই বা সেইখিনি মানে প্ৰপাৰলি কৰিব পৰা নাই, এনেকুৱা হৈ যায়। গতিকে আমি ডাইৰেক্টলি এআইৰ ওপৰত নিৰ্ভৰশীল হ'ব নালাগে ইনফৰমেশ্যনখিনি জানিবৰ কাৰণে। ইনফৰমেশ্যনখিনি শিকিবৰ কাৰণে AI ইউজ কৰিব লাগে। সেইখিনি আপোনালোক সকলোকে ক'লোঁ। তাৰপিছত আহিল ফাইনেন্স ছেক্টৰত এটা ৰিভলিউশ্যন আনি আছে এআইয়ে, আৰু বিভিন্ন কৰ্মত, বিভিন্ন কামত AI ব্যৱহাৰ হৈ আছে বৰ্তমান। আমি সকলোৱে জানো ChatGPT, জেমিনাই বা দীপশিক বা গ্ৰক, এনেধৰণৰ এপছবিলাক আমি ইউজ কৰি পেলাই নিজকে বহুত মানে হেল্পফুল ফিলছ কৰি আছোঁ। মই নিজেও বা বহুত দেখি আছোঁ এনেধৰণৰ মানুহে ইউজ কৰি আছে। আজিকালি একচুৱেলি AI দি পেলাই ফটো এখন বিকৃত কৰি বনোৱা, এইবিলাক নহয়, এইবিলাক হ'ল বেয়া দিশ। ভাল দিশত আপোনালোকে ভাল কাম কৰিব পাৰিব, নিজৰ প্লেন বনাব পাৰিব। আপুনি যদি এজন পলিটিকেল লিডাৰ হয়, সেই আপুনি পলিটিকেল লিডাৰ হিচাপে সেই এৰিয়াত আপোনালোকে কেনেকৈ কাম কৰিব, কি ওপৰত ইছ্যুৰ ওপৰত আপোনালোকে কথা পাতিব লাগিব, সকলো বিষয়খিনি আপুনি এআইৰ পৰা জানিব পাৰিব। নিজৰ লাইফটো অট'মেশ্যনত চলাব পাৰিব থ্ৰু AI। গতিকে আশা কৰোঁ আপোনালোক সকলোৱে এই বিষয়ৰ ওপৰত গুৰুত্ব যাতে দিয়ে, মই আপোনালোক সকলোকে কৰোঁ। হেল্থ কেয়াৰ ছেক্টৰত ভাল এটা ৰিভলিউশ্যন হৈ আছে বৰ্তমান। আমি ধৰি লওক বৰ্তমান যদি ডক্টৰৰ ওচৰত যোৱাৰ লগে লগে ডক্টৰে যিখন প্ৰেছক্ৰিপশ্যন দিয়ে, আগত আমি পঢ়িব নোৱাৰিছিলোঁ, ফাৰ্মাচিষ্টৰ ওচৰত যাবলগীয়া হৈ আছিল, সেই কি মেডিচিন কিহৰ ওপৰত দিছে, সকলো বিষয়খিনি আজিকালি আপোনালোকে নিজে ঘৰত বহি AI দি পেলাই ইউজ কৰিব পাৰি আছে, আৰু বৰ্তমান আমাৰ সমাজত এইবিলাক মানুহে কৰি আছে। গভৰ্ণমেণ্ট ছেক্টৰত বিভিন্ন ধৰণৰ হেল্প, বৰ্তমান চৰকাৰী যিবিলাক স্কিম আছে, সেই স্কিমৰ এৱাৰনেছৰ যিবিলাক ভিডিঅ' আছে, সেইবিলাকো চৰকাৰে AI দি ব্যৱহাৰ কৰি পেলাই মানুহক সজাগতা কৰি আছে বা মানুহক জনাই আছে ইনফৰমেশ্যনখিনি এই বিষয়ৰ ওপৰত। গেমিঙৰ ক্ষেত্ৰতো AIটো বহুত টেকন'লজি এডভান্স হ'ল। বিভিন্ন ধৰণৰ গেমিং ছেক্টৰত
AI ব্যৱহাৰ কৰি পেলাই মানুহে কাম কৰি আছে। মেনুফেকচাৰিং, অট'মোবাইলছ এইবিলাক ছেক্টৰত মানুহে AI ব্যৱহাৰ কৰি পেলাই ভাল এটা উপাৰ্জনৰ পথ মুকলি কৰিছে বা ভাল আগবাঢ়ি যাব পাৰিছে, সমাজখন আগবাঢ়ি গৈ আছে। গতিকে এতিয়া আমাৰ লাইফৰ লগত এটা পাৰ্ট হৈ গৈ আছে AI। গতিকে আপোনালোকে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ওপৰত বেছি গুৰুত্ব দি আৰু এই বিষয়ে শিক্ষা গ্ৰহণ কৰা অতি প্ৰয়োজন। মই আমাৰ অইলেছ অসম ইউটিউব চেনেলৰ তৰফৰ পৰা AIৰ ওপৰত ফ্ৰী আপোনালোক সকলোৰ কাৰণে জুম মিট আৰু AI কোৰ্চ আৰম্ভ কৰিম। গতিকে যদি আপোনালোক সকলোৱে সঁহাৰি দিয়ে, মই এই বিষয় লৈ পেলাই বিগত প্ৰায় 2 বছৰৰ পৰা কাম কৰি আছোঁ আৰু আপোনালোক সকলোকে ভাবিছোঁ এতিয়া এই বিষয় লৈ পেলাই অলপ যদি আপোনালোকক মই কিবা এটা শিকাব পাৰোঁ, তেতিয়াহ'লে আপোনালোক সকলোৰে হেল্প হ'ব বুলি মই ভাবিছোঁ। গতিকে আপোনালোকে ভিডিঅ'ৰ তলত কমেণ্ট কৰিব এই বিষয়ে যদি আপোনালোকৰ কিবা জানিবলগীয়া থাকে, আৰু AI দি পেলাই আপুনি বৰ্তমান কিমানখিনি লাভান্বিত হৈছে বা আপুনি কি কৰিব পাৰিছে সেই বিষয়ে আমাক জনাব পাৰে ভিডিঅ'ৰ তলত কমেণ্ট কৰি। মই বৰ্তমান প্ৰেক্টিকেলি দেখিছোঁ বহুতো বস্তু আগবাঢ়ি গৈ আছে AI দি পেলাই।